নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় জীৱ আৰু পৰিৱেশ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত উত্তৰ লিখা। ক নম্বৰটো হৈছে পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি? উত্তৰ লিখিবা। পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ হৈছে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ, বায়ু, পানী, মাটি, তাপ, পোহৰ আদি। এইকেইটাৰ ভিতৰত উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি আৰু অণুজীৱ এইকেইটা হৈছে জৈৱিক উপাদান আৰু বায়ু, পানী, মাটি, তাপ, পোহৰ এইসমূহ হৈছে পৰিৱেশৰ অজৈৱিক উপাদান। এতিয়া খ নম্বৰ প্ৰশ্নটোত চাওঁ আহা। উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? উত্তৰত লিখিবা। নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। কাৰণ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। গ নম্বৰটো হৈছে উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ লিখিবা। উপভোক্তা 3 প্ৰকাৰৰ। সেইসমূহ হৈছে প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। ইয়াৰ পিছতে ঘ নম্বৰ প্ৰশ্নটো চোৱা। বিয়োজকে আমাক কেনেদৰে সহায় কৰে? উত্তৰত লিখিবা। বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণীদেহ গেলি পচি যোৱাত সহায় কৰে। জীৱদেহৰ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায়। এনেদৰে বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে। অ নম্বৰটো চোৱা। 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। উত্তৰত লিখিবা। 3টা পৰিস্থিতি তন্ত্ৰৰ নাম হৈছে ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। প্ৰথমটো হৈছে শামুক হ'ল ড্ৰেছ উপভোক্তা। শামুক হৈছে প্ৰাথমিক উপভোক্তা। খ নম্বৰটো চোৱা। এটাতকৈ অধিক ড্ৰেছ মিলি খাদ্যজালৰ সৃষ্টি হয়। ইয়াত হ'ব খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ নম্বৰটো চোৱা। হেন হ'ল ড্ৰেছ শ্ৰেণীৰ উপভোক্তা। ইয়াত হ'ব তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘ নম্বৰটো হৈছে খাদ্যজালত এটাতকৈ ড্ৰেছ খাদ্য শৃংখল থাকে। ইয়াত হ'ব অধিক খাদ্য শৃংখল থাকে। এতিয়া চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে শুদ্ধ উত্তৰ বাছি উলিওৱা। আমি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। প্ৰথমটো হৈছে খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ, প্ৰাণী, অণুজীৱ থাকে। ইয়াত হ'ব খাদ্য শৃংখলৰ আৰম্ভণিতে উদ্ভিদ থাকে। খ নম্বৰটো চোৱা। বিয়োজকে, উৎপাদকে, উপভোক্তাই খাদ্য প্ৰস্তুত কৰে। এতিয়া খাদ্য কোনে প্ৰস্তুত কৰে? উৎপাদকে। গতিকে ইয়াৰ উত্তৰটো হ'ব উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গ নম্বৰটোত আছে উৎপাদকে, বিয়োজকে, উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। ইয়াৰ উত্তৰটো হ'ব বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। এতিয়া চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে খাদ্য শৃংখল কি? উদাহৰণৰে সৈতে বুজাই লিখা। এতিয়া উত্তৰটো চোৱা। ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকে খাদ্য শৃংখল বোলে। যেনে ফৰিঙে ঘাঁহ খায় আৰু ফৰিঙক ভেকুলীয়ে খায়, আকৌ ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। এই শৃংখলটোকে খাদ্য শৃংখল বুলি কোৱা হয়। তাৰপিছতে 5 নম্বৰ প্ৰশ্নটো চোৱা। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে? যুক্তি সহকাৰে বুজাই লিখা। এতিয়া উত্তৰত লিখিবা। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ। কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে আৰু এই উদ্ভিদবোৰক পুখুৰীত থকা কীট-পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ, কেঁকুৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতক বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। তাৰ পাছতো চোৱা 6 নম্বৰ প্ৰশ্নটো। সালোক সংশ্লেষণ বুলিলে কি বুজা? এতিয়া উত্তৰটো লিখিবা। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৱে হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়া। ইয়াৰ পিছতে 7 নম্বৰ প্ৰশ্নটোত আছে পাৰ্থক্য লিখা। আমি পাৰ্থক্য লিখিব লাগে। প্ৰথমটোত দিছে উৎপাদক আৰু বিয়োজক। এই দুটাৰ মাজৰ পাৰ্থক্যসমূহ হৈছে খাদ্য শৃংখলৰ আৰম্ভণিত উৎপাদক থাকে, আনহাতে খাদ্য শৃংখলৰ শেষত বিয়োজক থাকে। তাৰ পিছতো দিছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী। এতিয়া তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্যসমূহ হৈছে তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়, আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায়। গ নম্বৰটোত দিছে খাদ্য শৃংখল আৰু খাদ্যজাল।
পাৰ্থক্যকেইটা হৈছে খাদ্য শৃংখলত এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে, আনহাতে খাদ্যজালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা, ৮ নম্বৰ প্ৰশ্নটো, পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে কি হ'ব? এতিয়া উত্তৰ লিখিবা, পৰিস্থিতিতন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ'লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰ খাদ্য নোহোৱা হ'ব, যিহেতু পৰিস্থিতিতন্ত্ৰত খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে যিকোনো এটা উপাদান কমি গ'লেই আনকেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈ যাব। এতিয়া ৯ নম্বৰ প্ৰশ্নটো চোৱা, খাদ্যজালৰ কিয় সৃষ্টি হয়? উত্তৰত লিখিবা, আমাৰ পৰিস্থিতিতন্ত্ৰত আন বহু ধৰণৰ খাদ্য শৃংখল থাকে। ঘাঁহনি, অৰণ্য, শস্যপথাৰ, পুখুৰী আদি পৰিস্থিতিতন্ত্ৰৰ সকলো জীৱই খাদ্য শৃংখলত এক নিৰ্দিষ্ট স্থান গ্ৰহণ কৰে। এটা জীৱই এটাতকৈ বেছি খাদ্য শৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়। নিগনি, সাপ আৰু শেন চৰাইয়ে খায়। আকৌ শেন চৰাইয়ে শহা, পহু, নিগনি, সাপ, ফৰিং আৰু শস্য খোৱা চৰাইক খায়। গতিকে দেখা গ'ল যে একেটা প্ৰাণীয়ে এটাতকৈ অধিক খাদ্য শৃংখলত ভাগ লয়। এইদৰে এটা পৰিস্থিতিতন্ত্ৰত বহুকেইটা খাদ্য শৃংখল লগ লাগি এখন জালিকাৰ সৃষ্টি কৰে, অৰ্থাৎ বহুকেইটা খাদ্য শৃংখলৰ সমষ্টিয়েই লগ লাগি খাদ্যজাল সৃষ্টি হয়। এতিয়া ১০ নম্বৰ প্ৰশ্নটো চোৱা, মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায়? এতিয়া উত্তৰ লিখিবা, মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।